আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰৰ উত্তাল প্ৰতিবাদ সদৌ টাই আহোম যুৱ পৰিষদে আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুক্তিনাথ চাৰিআলিৰ পৰা বিশাল সমদল উলিয়াই টাইপাৰৰ শতাধিক কৰ্মী আৰু বিষয়ববীয়াই লগতে লৈ যায় হাতে হাতে প্লে কাৰ্ড আৰু বেনাৰ লৈ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰক, টাইপা জিন্দাবাদ, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবলৈও আগবাঢ়ে। যদিও প্ৰশাসনে আধা বাটতে বাধা দিয়ে, ফলত প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ বাক বিতণ্ডা হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা থাকিলেও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে। টাইপাৰ নেতাসকলে দাবী কৰে যে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে স্বায়ত্ব শাসনৰ বিষয়ে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিলে আগন্তুক দিনত বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব। চৰকাৰে যদি সঠিক সময়ত সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক শাসনৰ গাদীৰ পৰা উফৰাই পেলাই দিয়াৰ দৰে বিজেপি চৰকাৰকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিয়াৰ হুংকাৰ প্ৰদান কৰে। আমাৰ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে চৰাইদেউ, ডিব্ৰুগড় আৰু তৃতীয় কাৰ্যসূচী আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পাছতে আমাৰ লখিমপুৰত কাৰ্যসূচী হ'ব, গোলাঘাটত হ'ব আৰু এটা পূৰ্ব ঘোষিত কাৰ্যসূচী যে আমি জিলা আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ লৈছোঁ। ইয়াৰ যোগেদি আমি জনজাতিকৰণ আৰু স্বায়ত্ব শাসন দুটা দাবী ৰাখিছোঁ যে যথেষ্টে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু টাই আহোমক আমি এডোখৰ ভূমি বিচাৰিছোঁ যে স্বায়ত্ব শাসন প্ৰদান কৰি যে এই জনগোষ্ঠীটোক আমি নিজকে সুশিক্ষিত হৈ যাতে আমাৰ অধিকাৰখিনি প্ৰাপ্য অধিকাৰখিনি আমি সাব্যস্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি স্বায়ত্ব শাসন বিচাৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি তেখেতে অৱগত আৰু তেখেতে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰা নাই। গতিকে আমি ভাবিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰ আগৰ চৰকাৰে 5 বছৰ 10 বছৰ অসমত শাসন চলালে বিজেপি চৰকাৰে। আমি বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে অনাগত যদি 25 চনৰ ভিতৰত যদি তেখেতসকলে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু আমি জনজাতিক আমাৰ আহোম ৰাইজৰ সকলোকে লগত লৈ এই চৰকাৰখন উফুৱাবলৈ বাধ্য থাকিম। হয় ৰঙামাটি, নহয় গুৱাহাটী, যি আহোমসকলৰ আমাৰ আগৰ যিবিলাক শ্লোগান আছিলে তেনেকুৱা এটা পণ আমি লৈছোঁ। এইবাৰ হয় ৰঙামাটি হ'ব, নাই গুৱাহাটী, আমি কোনো পৰ্যায়ে বিজেপি চৰকাৰক আমি শাসনত থাকিবলৈ নিদিওঁ। আমি যিকোনো মূল্যৰ বিনিময়ত কিন্তু বিজেপি চৰকাৰখনক আমি উফুৱাবলৈ বাধ্য থাকিম। গতিকে সকলো শ্ৰেণীৰ ৰাইজে যিটো অংশগ্ৰহণ স্বতঃস্ফূৰ্ত আজি ওলাই আহিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আপোনালোকক আমাক সহযোগিতা লাগিব তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক যাতে আমি তেখেতক যদি আমি গাঁৱৰ ভূঞে চিঞৰি থাকোঁ নুশুনে, গতিকে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগে তেখেতক আমি চিঞৰিবলৈ আহিছোঁ যাতে এই কথাকেইটাক তেখেতৰ কাণত পৰে, তাৰ কাণত পৰি যাতে আমাৰ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰে তাৰ কাৰণে বাজি থাকিবলৈ তেখেতক আহ্বান জনাইছোঁ।